পবিত্ৰ বৰদিনত সান্তা ক্লজৰ পৰা উপহাৰ হিচাপে এবাৰ এগৰাকী শিশুৱে বিচাৰিলে মৰমৰ শিল্পী জুবিন গাৰ্গক উভতাই জুবিন গাৰ্গক উভতাই বিচাৰিলে এটি শিশুৱে সান্তা ক্লজৰ পৰা সেই উপহাৰ বিচাৰিলে যেহেতু সান্তা ক্লজে উপহাৰ প্ৰদান কৰে শিশুসকলক আৰু সান্তা ক্লজৰ পৰা বৰদান হিচাপে এক ভাল উপহাৰ হিচাপে এটি শিশুৱে বিচাৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গক যেহেতু জুবিন গাৰ্গ আমাৰ মাজত নাই 3টা মাহ ইতিমধ্যে অতিক্ৰম কৰিলে আৰু জুবিন গাৰ্গক বিচাৰি বৰ্তমানেও সকলোৱে কান্দি কান্দি দিন পাৰ কৰিছে যদিও দিন পাৰ হৈ গৈছে কিন্তু কোনো লোকে অন্তৰৰ পৰা বিদায় দিব পৰা নাই জুবিন গাৰ্গক আৰু বিদায় দিব কেনেকৈ কিয়নো তেওঁ হৈছে অমৰ আৰু এতিয়াও বহুতেই বিশ্বাস কৰিব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই কিন্তু হেয়া চিৰসত্য কথা জুবিন গাৰ্গ আমাৰ মাজত নাই তাৰ মাজতেই যেহেতু আমি বাৰে বাৰে কৈছো খ্ৰীষ্টমাছত যেহেতু সান্তা ক্লজৰ পৰা শিশুসকলে যিবোৰ আসলতে গিফ্ট বিচাৰে সেই গিফ্টত এবাৰ গুৱাহাটীৰ এগৰাকী শিশুৱে বিচাৰিলে সান্তা ক্লজৰ পৰা গিফ্ট হিচাপে জুবিন গাৰ্গক ক'লে লিখিলে যে জুবিন গাৰ্গক উভতাই দিয়া সান্তা ক্লজ লগতে ক'লে যে আমাৰ এটা নতুন ঘৰ বনাই দিয়া লগতে ক'লে কেৱল হেয়াই নহয় জুবিন গাৰ্গক ন্যায় দিয়া মুঠৰ ওপৰত বিভিন্ন কথা ক'লে জুবিন গাৰ্গৰ সন্দৰ্ভত সান্তা ক্লজলৈ বুলি লিখিলে এখন পত্ৰ জুবিন দালৈ বুলি সান্তা ক্লজলৈ এটি শিশুৰ পত্ৰখনত কি আছে আমি ভালদৰে দেখাম তাৰ পূৰ্বে প্ৰত্যেকগৰাকী দৰ্শকক কৈছো যে খ্ৰীষ্টমাছৰ উপহাৰ হিচাপে সান্তা ক্লজৰ পৰা এগৰাকী গুৱাহাটীৰ শিশুৱে বিচাৰিলে উপহাৰ হিচাপে জুবিন গাৰ্গক উভতাই দিয়া আমাৰ জুবিন দাক ন্যায় দিয়া লগতে মোক এখন সপোনৰ ঘৰ বনাই দিয়া বুলি এটি শিশুৱে লিখিলে পত্ৰযোগে বৰদিনৰ উপহাৰ হিচাপে সান্তা ক্লজলৈ বুলি এখন বিশেষ চিঠি কি আছে চিঠিখনত সবিশেষ খবৰ লৈ আহিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই বিশেষ খবৰটো জুবিন দালৈ বুলি সান্তা ক্লজলৈ এটি শিশুৰ পত্ৰ কণমানিজনীয়ে সান্তাৰ পৰা বিচাৰিলে এটি উপহাৰ আচৰিত হ'ব আপুনি গুৱাহাটীৰ এটি শিশুৱে সান্তা ক্লজলৈ চিঠিত লিখিলে জুবিন গাৰ্গক উভতাই দিয়া কথা জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিলে এটি শিশুৱে আৰু নিজৰ বাবে নতুন ঘৰ বিচাৰিছে খ্ৰীষ্টমাছ ট্ৰি সাজি আহাৰে অপেক্ষা কৰিছে শিশুটিয়ে আমি ইতিমধ্যে দেখাই আছো সেই টুকাটো তেওঁ কি লিখিছিলে বৰদিনৰ নিশা সান্তা ক্লজ ঘৰে ঘৰে গৈ শিশুসকলক উপহাৰ বিলাই এয়া আমাৰ সমাজত যুগ যুগ ধৰি চলি অহা এক প্ৰবাদ সান্তা ক্লজে জাৰৰ নিশা পিঠিত এবুজা উপহাৰৰ টোপোলা লৈ স্লেটত উঠি ঘূৰি ফুৰে আৰু খ্ৰীষ্টমাছ বৃক্ষ দেখা পালে সেই গছেৰে বগুৱা বাই ঘৰৰ চিমনিৰে ঘৰৰ ভিতৰতে জুই পোৱাৰ ব্যৱস্থা থাকে যিহেতু আৰু ঘৰৰ ভিতৰতে যাতে জুই ধোঁৱা ৰৈ যাব নোৱাৰে তাৰ বাবে গধুৰ ঘৰৰ মুধচেৰে সংলগ্ন কৰি যিটো ঘৰ বনাই দিয়া হয় ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব বিচাৰে সান্তা ক্লজে আৰু ঘৰৰ ভিতৰত সোমাই সেই ঘৰৰ শিশুৰ বাবে নিয়া উপহাৰ খ্ৰীষ্টমাছ ট্ৰি বা ফটা মোজাই পাতত ভৰাই অইন ঘৰলৈ গুচি যায় সান্তাৰ এই কাহিনী যুগ যুগ ধৰি চলি আহিছে কিন্তু আজিৰ তাৰিখতো বহু শিশুৱে খ্ৰীষ্টমাছৰ নিশা বৰ আশাৰে বাট চাই থাকে যে সান্তা ক্লজ তেওঁলোকৰ ঘৰলৈ আহিব তেওঁলোকক উপহাৰ টোপোলা দি যাব আৰু সেই বিশ্বাস কৰিয়ে খ্ৰীষ্টমাছৰ নিশা গুৱাহাটী মহানগৰৰ এটি শিশুৱে সান্তাৰ বাবে অপেক্ষা কৰি আছিল কেইবা মাহ ধৰি তেওঁৰ আগ্ৰহেৰে বাট চাইছিল খ্ৰীষ্টমাছৰ সেই নিশাটোৰ বাবে আৰু খ্ৰীষ্টমাছৰ প্ৰাক মুহূৰ্তত তেওঁৰ জ্যেষ্ঠ ভগ্নীৰ সহায়ত এডাল খ্ৰীষ্টমাছ ট্ৰি বনাই ল'লে আৰু নিজেই ৰং কৰি তৰা সজাই গছডালত লগাই দিলে আৰু শিশুটিৰ মনত এক ডাঙৰ আশা আছিল যে এইবেলি সান্তাক তেওঁ এটি বিশেষ উপহাৰ বিচাৰিবলৈ অনুৰোধ কৰিব আৰু তেওঁ উপহাৰ হিচাপে কি বিচাৰিলে আমি পুনৰ কৈছো উপহাৰ হিচাপে তেওঁ বিচাৰিলে জুবিন গাৰ্গৰ ন্যায় জুবিন গাৰ্গক উভতাই বিচাৰিলে যেহেতু নিশা ভাত খোৱাৰ পাছত খোৱাৰ আগে আগে চিঠিখন খামত ভৰাই তেওঁ খ্ৰীষ্টমাছ ট্ৰি তলত আল ফুলে থৈ দিছে আৰু শিশুটিয়ে কি লিখিছে আমি পুনৰ এবাৰ ক'ব বিচাৰিছো তেওঁৰ পিতৃক কৈ চিঠিখন পঢ়িও চালে জ্যেষ্ঠ ভগ্নীয়ে য'ত লিখা আছে যে সান্তা ক্লজ লেটাৰ অৰ্থাৎ সান্তা ক্লজৰ লিখা লেটাৰখনত কি আছে তেওঁ লিখিছে যে সান্তা ক্লজ তুমি আছা বুলি আমি সকলোৱে জানো এইবাৰ তোমাৰ পৰা আটাইতকৈ ডাঙৰ উপহাৰ এটা লাগে গোটেই অসমবাসীয়ে বিচাৰি থকা উপহাৰ যে জুবিন গাৰ্গক উভতাই দিয়া প্লিজ সান্তা ক্লজ জুবিন গাৰ্গক ন্যায় দিয়া ইয়াৰ পাছত তেওঁ নিজৰ বাবেও লিখিলে যে মোক এটা ঘৰ বনাই দিবা মোৰ বৰ মন যায় নতুন ঘৰত থাকিবলৈ এইদৰে সান্তা ক্লজলৈ বুলি এটি শিশুৱে লিখিলে এই ধৰণৰ উপহাৰৰ লিষ্ট আমি পুনৰ কৈছো যেহেতু এটা লোকবিশ্বাস আছে যে খ্ৰীষ্টমাছৰ দিনাখন নিশাৰ ভাগত ভাত পানী খাই উঠি খোৱাৰ পূৰ্বে
এখন চিঠি লিখি বা তেওঁ কি গিফ্ট বিচাৰে সেই গিফ্টটো লিখি সান্তা ক্লজৰ যিজোপা খ্ৰীষ্টমাছ ট্ৰী সেই ট্ৰীজোপাত ওলমাই লিখিব লাগে আৰু সেই শিশুটিয়েও খুব সুন্দৰভাৱে ঘৰতে ট্ৰীজোপা সজাই লৈছে আৰু ট্ৰীজোপা সজাই তেওঁ আল ফুলে থৈ দিছে আৰু চিঠিত লিখিছে যে সান্তা ক্লজ যিহেতু আজি সকলোকে বৰদান দিব গতিকে সান্তা ক্লজ মোক মাথো এটাই উপহাৰ দিয়া আমাৰ মৰমৰ জুবিন দাক উভতাই দিয়া জুবিন দাক উভতাই দিয়া জুবিন দাক ন্যায় দিয়া লগতে মোক এটি ঘৰ সাজি দিয়া এইদৰে খুব মৰমেৰে হেপাহেৰে লিখিলে এটি শিশুৱে জুবিন দাৰ বাবে এই বিশেষ টোকা আৰু প্ৰমাণেই হৈ পৰিছে এই খবৰ ভাইৰেল যিহেতু এটি শিশুৱে এই বিশেষ টোকাটো লিখাৰ মাত্ৰকে হয়তো সকলোৰে পুনৰ এবাৰ দুচকু সেমেকি গৈছে কিয়নো হাৰ্ট অফ জুবিন গাৰ্গৰ অবিহনে আজি ইয়াৰ প্ৰথমটো বৰদিন প্ৰথমটো খ্ৰীষ্টমাছ আৰু জুবিন গাৰ্গ আমাৰ মাজত নাই জুবিন গাৰ্গ যে নাই এই কথা কোনো লোকে বিশ্বাস কৰিব পৰা নাই সকলোৰে মাথো এটা কথাই মনত আহি থাকে যে জুবিন গাৰ্গ এতিয়াও জীয়াই আছে তেওঁ নিজৰ কামত ব্যস্ত হৈ আছে তেওঁ গান লিখি আছে আমাৰ বাবে কিন্তু সেয়া সম্পূৰ্ণ মিছা বুলি ক'ব লাগিব এতিয়া চিৰসত্য কথাটোৱে হৈছে যে জুবিন গাৰ্গ আমাৰ মাজত নাই 3টা মাহ উকলি গ'ল আমাৰ মাজত জুবিন দা নাই জুবিন দা হয়তো আকাশত কোনোবা এটা স্থানত ৰৈ তেওঁ সকলোকে চাই আছে বা জুবিন ক্ষেত্ৰত তেওঁ হয়তো ইনাই বিনাই ঘূৰি আছে বা সকলো অনুৰাগীৰ কাষত তেওঁ থিয় হ'ব বিচাৰে আৰু সেইগৰাকী জুবিন দাক বিচাৰিয়ে সকলো গৈ উপস্থিত হয় জুবিন ক্ষেত্ৰত যেহেতু জুবিন দা সকলোৰে বাবে কি আছিলে সেয়া নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই আমি বাৰে বাৰে ক'ম যে জুবিন দা অসমৰ প্ৰত্যেক ঘৰৰে সন্তানৰ দৰে আছিলে অসমৰ প্ৰত্যেকখন ঘৰৰ বাবে ককায়েকৰ দৰে আছিলে পুত্ৰৰ দৰে আছিলে ভাতৃৰ দৰে আছিলে বন্ধুৰ দৰে আছিলে মুঠৰ ওপৰত জুবিন গাৰ্গ প্ৰত্যেক ঘৰৰ লোকৰ বাবে তেওঁ ঘৰৰ সদস্য ৰূপে আছিলে ঈশ্বৰৰ পুত্ৰ হিচাপে তেওঁ এটা শক্তি আছিলে যাৰ বাবে জুবিন দাৰ আজি শ্মশান গৈ মন্দিৰলৈ পৰিণত হৈছে এটি সম্পূৰ্ণ মন্দিৰ গঢ় দিলে যিগৰাকী জুবিন গাৰ্গে জীৱিত কালত মানুহক সহায় কৰিছিল উপাৰ্জনৰ পথ দেখুৱাই দিছিল আৰু সেইগৰাকী জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো বহু লোকক তাত দোকান পোহাৰ দি জীৱন চলিবলৈ ৰাস্তা মুকলি কৰি থৈ গ'ল গতিকে সেইগৰাকীক ঈশ্বৰৰ পুত্ৰ বুলিবই আমি ক'ব লাগিব গতিকে এই মহাপুৰুষ বুলি আখ্যা দিয়া জুবিন গাৰ্গক এতিয়াও বিচাৰি হাহাকাৰ একাংশৰ আৰু সকলো ৰাইজে মনে মনে সদায় বিচাৰে জুবিন গাৰ্গ যদি আমাৰ মাজত থাকিলহেঁতেন অত্যন্ত সুখী হ'লহেঁতেন নিজৰ আয়ুস দান দিছে জুবিন গাৰ্গক গতিকে সেইগৰাকী জুবিন দাক বিচাৰি বৰদিনটো বিশেষ কৰি তুলিছে গুৱাহাটীৰ এগৰাকী শিশুৱে এটা টোকা ক্ৰমান্বয়ে সামাজিক মাধ্যমত ভাইৰেল হৈছে যিটো টোকাত আমি বাৰে বাৰে কৈছোঁ তেওঁ লিখিলে যিহেতু সৰু সৰু শিশুসকলে বিশ্বাস কৰে বা প্ৰতিগৰাকী লোকে বিশ্বাস কৰে যে সান্তা ক্লজে যিটো বিচাৰে সেইটোকে দি যায় বৰদিনৰ নিশা সান্তা ক্লজে মৰমৰ উপহাৰ হিচাপে দি যায় সেইবাবে প্ৰত্যেকগৰাকী শিশুৱে নিজৰ ঘৰতে এজোপা ট্ৰী খ্ৰীষ্টমাছ গছজোপা বনাই লয় আৰু নিজৰ বিচৰা যিবোৰ তেওঁলোকে বিচাৰি থাকে সকলো কথা লিখি থয় কিন্তু এইবাৰ এগৰাকী শিশুৱে বিশেষ কৰি তুলিছে খ্ৰীষ্টমাছ তেওঁ লিখিলে যে সান্তা ক্লজ প্লিজ আমাৰ জুবিন দাক ঘূৰাই দিয়া আমাৰ জুবিন দাক ন্যায় দিয়া লগতে মোক এটি নতুন ঘৰ সাজি দিয়া মোৰ বৰ মন যায় নতুন ঘৰত থাকিবলৈ এইদৰে এটি শিশুৱে লিখিলে জুবিন গাৰ্গক লৈ আৰু নিজক লৈ এই ধৰণৰ টোকা আৰু এই টোকা এতিয়া ক্ৰমান্বয়ে হৈ পৰিছে ভাইৰেল আৰু এইবেলি 2025 বৰ্ষত জুবিন দাক হেৰুৱাৰ পিছতেই 2025 বৰ্ষৰ খ্ৰীষ্টমাছ বিশেষ কৰি তুলিছে সেই শিশুটিয়ে